প্ৰিয় দৰ্শকসকল আপোনালোকে দেখিছে এয়া স্বাভিমানী গ্ৰাম্য মহিলাৰ গৰ্বিত অতীতৰ ধাৰাবাহিকত ইয়াত লিখা আছে মহচাল গাঁৱৰ ৰাইজৰ হৈ পকা মিঠৈ ইয়াত পকা মিঠৈ কিমান আছে ইয়াত 1100 পকা মিঠৈ আছে পিঠা নাৰিকলৰ লাৰু বিভিন্ন 26খন গাঁৱৰ পৰা এনেধৰণে ৰাইজে কালিলৈ পুৱাৰ পৰা যি কাৰ্যসূচী আৰম্ভ হ'ব এনেধৰণে বিভিন্ন খাদ্য সামগ্ৰী আগবঢ়াইছে কি ক'ব কোন গাঁৱৰ আপুনি পিঠা পনা আপোনালোকে লৈ আনিছোঁ পকা মিঠৈ আনিছোঁ ইডলি আনিছোঁ তাৰপিছত আকৌ এই ভাপত দিয়া আনিছোঁ নাৰিকলৰ লাৰু আনিছোঁ হয় কাইলৈ পুৱা 6টা বজাত পাবহিনে পাম কি ক'ব কেনেকুৱা লাগিছে ভাল লাগিছে কিবাকি থাকিব আমি থাকি ল'ম বুলিয়ে ভাবিছোঁ ৰাতিত থাকি ল'ব কাইলৈ আহিমেই আৰু আমি থাকি ল'ম নিজৰ অনুষ্ঠানটো বাদ পেলাব নোৱাৰোঁ আমি কেনেকৈ উন্নতি হয় আমি সেইটোহে চিন্তা কৰিছোঁ ভাল কেনেকৈ শুনিবলৈ পাওঁ ভাল শুনাটোহে আমাৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা হয় হয় প্ৰিয় দৰ্শকসকল এই যি আৱেগ আপোনালোকে দেখিছে এই আৱেগৰ লগত আপোনালোকৰ ধনিক ব্যক্তিসকলৰ যি আৱেগ সেই আৱেগৰ লগত এই আৱেগ তুলনা নহয় কি ক'ব কেনেকুৱা লাগিছে আজি ভাল লাগিছে পিঠা পনা লৈ আহিছে কোন গাঁৱৰ মৌচাল গাঁও কেতিয়াৰ পৰা এই গাঁৱৰ যেতিয়া বোৱাৰী হৈ আহিছিলে সেই দিনবোৰত যেতিয়া ৰাস হৈছিলে সেই ৰাসবোৰ মনত পৰেনে কেনেকুৱা আছিল তেতিয়া এতিয়া অলপ উন্নত হৈছে তাতকৈ হয়নে হয় মই বৈদ্যুতিক এই সামগ্ৰিক পৰিৱেশ এই আইসকলক দেখুৱাবলৈ অনুৰোধ জনাম কেনেধৰণে চব অন্তৰ উজাৰি দিছে মই পুনৰ কৈছোঁ কিছুমান কথা শব্দৰে বা বাক্যৰে প্ৰকাশ কৰিব পৰা নাযায় কেৱল মাত্ৰ অনুভৱহে কৰিব পৰা যায় এইসকল মহিলাৰ মুখত আপোনালোকে যি আত্মসন্তুষ্টি দেখা পাইছে এই আত্মসন্তুষ্টি কিন্তু অন্য কোনো কামত এনেধৰণৰ আত্মসন্তুষ্টি আপোনালোকে দেখা নাপাব কাৰণ এই আত্মসন্তুষ্টিত নিহিত হৈ আছে ভক্তি এই আত্মসন্তুষ্টিত নিহিত হৈ আছে সেৱা এই আত্মসন্তুষ্টিত নিহিত হৈ আছে আধ্যাত্মিক চেতনাবোধ আৰু আধ্যাত্মিক চেতনাবোধ লৈ যি কাম কৰা যায় তাৰ জৰিয়তে যি সুখানুভূতি পোৱা যায় কোনো কৰ্মতে হয়তো সেই সুখানুভূতি অনুভৱ কৰিব পৰা নাযায় এবাৰ চাওকচোন এইসকল মহিলাৰ মুখকেইখন কেনেধৰণে উজ্বলি উঠিছে কিমান আগ্ৰহেৰে কিমান হেঁপাহেৰে কিমান ভক্তিৰে তেখেতসকল এই সেৱাৰ থলীলৈ আহিছে মই পুনৰ কওঁ সাফলতিং নামঘৰ আজি আত্মা আৰু পৰমাত্মাৰ মিলনৰ ক্ষেত্ৰ সাফলতিং নামঘৰ আজি পৰমাত্মাৰ লগত আত্মা বিলীন হৈ যোৱা এডাল সাঁকো আজি ইয়াত প্ৰতিষ্ঠা হৈছে আৰু সেই সাঁকোৱে যেন বগাই এইসকলে নিজক পৰমাত্মাৰ লগত বিলীন কৰি দিব তেনে এক মানসিকতাৰে তেখেতসকল সকলিয়াই আহিছে সঁচাকৈয়ে আজি এই পৰিৱেশটো নিজকে অংশীদাৰ হ'বলৈ পাই ধন্য কৰিছোঁ বহুত সংবাদ কৰিছোঁ কিন্তু এনে সংবাদ কৰিবলৈ পালে আমিও আত্মসন্তুষ্টি লাভ কৰোঁ সুখানুভূতি লাভ কৰোঁ আৰু হয়তো এনেধৰণৰ সুখানুভূতি আৰু ক'তোৱেই পোৱা নাযাব গতিকে আপোনালোকে য'ত যি যেনেকৈ আছে তাৰ পৰাই এই পবিত্ৰ ক্ষেত্ৰখনলৈ এভাগ সেৱা আগবঢ়াওক এই মহিলাসকলে যেনেধৰণে আহিছে হয়তো কোনোবা আহিব পৰা নাই কিন্তু অন্তৰত যদি পবিত্ৰতা থাকে অন্তৰত যদি সেৱাৰ মনোভাৱ থাকে নিশ্চিতভাৱে আপোনালোকে ঘৰত থাকিও পৰমেশ্বৰৰ পৰম পদ নিশ্চিতভাৱে লাভ কৰিব পাৰিব আৰু আমি দেখুৱাম বিভিন্ন পৰিৱেশ চাই থাকক আছাম লাইভ 7 নমস্কাৰ প্ৰিয় দৰ্শকসকল চাই আছে আছাম লাইভ 7 আৰু কেমেৰা পাৰ্চন বৈদ্যুতৰ ভূঞাৰ সহযোগত মই বিকাশ আমি বৰ্তমান উপস্থিত আছোঁ ঐতিহাসিক সাফলতিং বৰনামঘৰ সাফলতিঙৰ ৰাস বুলি ক'লে এক আৱেগ কাইলৈ পুৱা 5 বজাৰ পৰা উষা কীৰ্তনেৰে আৰম্ভ হ'ব 10 দিনীয়া বিস্তৃত কাৰ্যসূচী পুনৰ কওঁ সাফলতিং নামঘৰৰ ৰাস এক আৱেগ যি আৱেগত অভিভূত হৈ পৰে
উবুৰি খাই পৰে অসমৰ বিভিন্ন জিলাৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজ। আৰু মোৰ সৈতে এতিয়া উপস্থিত আছে ৰাস উদযাপন সমিতিৰ বিষয়ববীয়াসকল। আমি তেখেতসকলৰ লগত বাৰ্তালাপ কৰিম, তেখেতসকলৰ জৰিয়তে আমি জানিবলৈ চেষ্টা কৰিম কাইলৈ যি যোগাযোগ ব্যৱস্থা, কেনেধৰণে ৰাইজ আহিব পাৰিব, কেনেধৰণে ইয়াত সুবিধাখিনি পাব, এই সামগ্ৰিক কথাখিনি আমি জানিবলৈ চেষ্টা কৰিম। দাদা, আমি জানিব পাৰিছোঁ আপুনি ৰাস উদযাপন সমিতিৰ সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ পদবীত আছে। কেনেধৰণে প্ৰস্তুতিখিনি কেনেধৰণে কৰিছে আৰু কাইলৈ কেনেধৰণে ৰাইজ আহি ইয়াত অংশগ্ৰহণ কৰিলে সুবিধা পাব, সামগ্ৰিক কথাখিনি অলপ। নমস্কাৰ। আমি জয় জয়তেই আছাম লাইভ 7ৰ জৰিয়তে অসমৰ সমূহ ৰাইজলৈ আগন্তুক ৰাস পূৰ্ণিমাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ভক্তিভৰা প্ৰণিপাত জ্ঞাপন কৰিছোঁ। উজনি অসমৰ অন্যতম ঐতিহ্যপূৰ্ণ আৰু মহিমামণ্ডিত পুণ্যতীৰ্থসমূহৰ ভিতৰত অন্যতম সাফলুদ্দিং বৰনামঘৰ আৰু কলাকৃষ্টি কেন্দ্ৰ। বিগত 69 বৰ্ষ গৌৰৱোজ্জ্বলে অতিক্ৰম কৰি এই 70 সংখ্যক বৰ্ষত আমি উপনীত হৈছোঁহি। এইবাৰ 70 সংখ্যক বৰ্ষত আমি 10 দিনীয়াকৈ এই ৰাস মহোৎসৱ উদযাপন কৰিবলৈ লৈছোঁ। অসম চৰকাৰৰ দুটা অনুদান আৰু এই পুণ্যভূমিৰ সেৱকীসকলৰ দান বৰঙণিৰে প্ৰায় 40-45 লাখ টকাৰে এই বৰনামঘৰৰ কীৰ্তন গৃহভাগ নিৰ্মাণ কৰি এই নৱনিৰ্মিত কীৰ্তন গৃহভাগ অহা কালিলৈ অৰ্থাৎ মহোৎসৱৰ প্ৰথম দিনা 14 নৱেম্বৰৰ দিনা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হাতেৰে শুভ উদ্ঘাটন কৰাৰ আমি কাৰ্যসূচীত স্থান দিছোঁ। আৰু তাৰ পিছতেই উদযাপন সমিতিৰ মাননীয় সভাপতি মহোদয় অৰ্থাৎ আমগুৰি সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত প্ৰদীপ হাজৰিকাদেৱৰ সভাপতিত্বত যি উদযাপন সমিতি আছে, এই উদযাপন সমিতিৰ অন্তৰ্গত 6খন উপ সমিতিৰ কৰ্মকৰ্তাসকলে আমি এই মহোৎসৱ ভাগি এক সাফল্যমণ্ডিত ৰূপত এই অনুষ্ঠানত ৰূপায়ণ কৰাৰ মানস কৰিছোঁ। আপোনাৰ ঘৰ কোন গাঁও? মোৰ ঘৰ গড়খেল। মনত পৰে নাই এই বোৱাৰী হৈ অহা দিনবোৰ ইয়াত ৰাস চাবলৈ যেতিয়া আহিছিলে? পৰে। কেনেকুৱা আছিলে তেতিয়া পৰিৱেশ? তেতিয়া সিমান পৰিৱেশৰ হেৰি নাই, সুবিধাজনক নাছিলে। এতিয়া বেছি সুবিধা হৈছে। জীয়ৰী বোৱাৰী চব ওলাইছে আৰু বুঢ়ীসকলো ওলাইছে। আগতকৈ বেছি মানুহ অহা হৈছে নেকি? বেছি মানুহ আহিছে, এতিয়া বেছি মানুহ হৈছে। 71 চনত মই বিয়া হোৱা, এতিয়া মই
হেৰি হৈছে 2024 ফটো হৈছে হয় আপুনি কোন গাঁও কেনেকুৱা লাগিছে অনুভৱখিনি কেনেকুৱা বহুত ভাল লাগিছে হয় মানে ক'বলৈ কোনো ভাষা নাই ইমানেই ভাল লাগিছে কিয় দৰ্শকসকল আচলতে কি এই যিবোৰ অনুভৱ কৰিছে ভাল লগা এইবোৰ অনুভৱ কৰিব পৰা কথাহে আচলতে কি এটা দুটা শব্দত বা বাক্যৰে প্ৰকাশ কৰিব পৰা নাযায় ইয়াত যিসকল এই অনুষ্ঠানটোৰ লগত যি নিজক জড়িত কৰিছে সিহে অনুভৱ কৰিব পাৰে ইয়াৰ গভীৰতা আৰু আমি আৰু সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখুৱাম এইসকল আহিছে দেখিছোঁ হাতত পিঠা নাৰিকলৰ লাড়ু বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী লৈ আনিছে মই বৈদিত্যক দেখুৱাবলৈ অনুৰোধ জনাম আলোকসজ্জা কেনেধৰণে এই ৰাতিৰ যি উজ্জ্বলতা আপোনালোকে বিগত বৰ্ষত দেখিছিলে ইয়াৰ উজ্জ্বলতা আৰু এইফালেও শ্বহীদ বেদী প্ৰস্তুত কৰি আছে মই অকণমান এইকেইজনৰ পৰা কেনেধৰণৰ অকণমান ওলাই আহিবা এইফালে কেতিয়াৰ পৰা নিৰ্মাণ কৰি থকা হৈছে কেনেকুৱা লাগে এইবোৰৰ লগত নিজকে জড়িত কৰিবলৈ পাই কেনেকুৱা অনুভৱ ভাল লাগে ন ওচৰ হৈ কামবোৰ কৰি ভাল লাগে এতিয়া সময়টো চমু চাপি আহিলে ৰাতিটোৰ ভিতৰতে এইখিনি প্ৰস্তুত হৈ যাব কাইলৈ ৰাতিপুৱা নতুন এটা ৰূপ ৰাইজে দেখিবলৈ পাব প্ৰিয় দৰ্শকসকল আচলতে কি কিছুমান কথা ক'বলৈ যাওঁতে শব্দ হেৰাই যায় ভাষাবোৰ হেৰাই যায় মাত্ৰ পুনৰ কৈছোঁ অনুভৱহে কৰিব পৰা যায় কেৱল মাত্ৰ অনুভৱহে কৰিব পৰা যায় এই যুৱককেইজনে এই কামখিনি কৰি যিটো আত্মসন্তুষ্টি লাভ কৰিছে সেই আত্মসন্তুষ্টি হয়তো অন্য কামত নাপাব তেওঁৰ মুখমণ্ডলত যিটো মই দেখা পালোঁ যেন এক ভক্তি তেখেতৰ মুখমণ্ডলত ফুটি উঠিছে এক ভক্তিভৰা ভাৱ নিষ্ঠাৰে কৰিছে আন্তৰিকতাৰে কৰিছে উজাৰি দিছে তেওঁৰ কামত যেন এক সেৱা জড়িত হৈ আছে আমি দেখুৱাইছোঁ এয়া হৈছে আলোকসজ্জা চাব ৰাতি আমি ৰাতিৰ পৰিৱেশ পুনৰ দেখুৱাম ৰাতিলৈ দেখুৱাম আমি 9-10 বজাত ইয়াৰ পৰিৱেশ এইবোৰ আলোকসজ্জা এনেধৰণেই প্ৰস্তুত কৰিছে মই অকণমান আগলৈ আহিবলৈ অনুৰোধ জনাম এই যুৱককেইজনে ইয়াত এই কামখিনিৰ লগত এনেধৰণে প্ৰতি বছৰে নিজক জড়িত কৰি থকা হয়নে হয় প্ৰতি বছৰে এনেকৈ কৰি থকা হয় ইয়াতে এই বেলেগ কাম কৰি যেনেধৰণৰ মনোভাৱ গা কৰি উঠে এই কামখিনি যে আজি কৰিবলৈ পৰা হৈছে এক ভিন্ন মনোভাৱ গা কৰি উঠা নাইনে বেছি আত্মসন্তুষ্টি পোৱা নাইনে হয় ইয়ালৈ মানে ৰাস বুলি ক'লে আমাৰ ইয়াত প্ৰায় বিহু যেনেকুৱা আমাৰ ৰাসো ইয়াত তেনেকুৱাই ইয়াতে কৰি আমাৰো ভাল লাগে সকলো ওলাই আহে তো ভালেই লাগে আৰু কি ক'বা সুকীয়া আনন্দ আছে এটা সুকীয়া আনন্দ আছে যিটো আনন্দ বেলেগ কামত বিচাৰি পোৱা নাযায় নহয়নে প্ৰিয় দৰ্শকসকল আপোনালোকে শুনিছে মই দেখুৱাই আছোঁ আপোনালোকক এই আলোকসজ্জা ৰাতি হ'লে তিৰবিৰাই উঠিব এই আলোকসজ্জা আৰু আমি 9-10 বজাত আপোনালোকক এই সামগ্ৰিক পৰিৱেশ নিশ্চয় আমি আশা কৰিব পাৰোঁ ৰাতি 9-10 বজালৈকে জ্বলিব এইখিনি জ্বলিব বুলি জনাইছে ৰাতি 9-10 বজাত আপোনালোকক আমি এই সামগ্ৰিক পৰিৱেশ পুনৰ দেখুৱাম এইখন হৈছে দ্বিতীয়খন গেট চাওক এইফালেও কাম চলি আছে নিজকে সম্পূৰ্ণ উজাৰি দিছে ইমান এটা ধুনীয়া আটক ধুনীয়া মনোগ্ৰাহী পৰিৱেশ ইয়াত সৃষ্টি কৰা হৈছে প্ৰতিজন যুৱক যুৱতী পুৰুষ মহিলাই অন্তৰ উজাৰি ইয়াত কাম কৰি আছে আৰু ৰাতিটোৰ ভিতৰত সমগ্ৰ কামখিনি সম্পূৰ্ণ কৰা হ'ব আৰু কালিলৈ পুৱাৰ লগে লগে ভক্তপ্ৰাণ ৰাইজে এটা ন ৰূপ দেখিবলৈ পাব আৰু মই কৈছোঁ এইখন হৈছে দ্বিতীয়খন গেট এই গেটেদিও ভক্তপ্ৰাণ ৰাইজ সোমাব পাৰিব এটা নতুন ৰূপ পাব আজি ৰাতিটোৰ ভিতৰতে এটা নতুন ৰূপ দিয়া হ'ব আৰু পুনৰ কওঁ আপোনালোকক কালিলৈ পুৱাৰ পৰা হাফলটিং যিখন মেইন গেট সেই গেটেদি 2চকীয়া আৰু 4চকীয়া গাড়ী সোমাব পাৰিব কিন্তু উভতি যাব নোৱাৰিব উভতি যাব লাগিব যিটো পথেৰে সোমাই আহে সেইটো পথেৰে ওলাই যাব লাগিব কাৰণ ইয়াত ওৱান ৱে কৰা হৈছে কালিলৈৰ পৰা নমস্কাৰ উজনি অসমৰ শিৱসাগৰ জিলাৰ অন্যতম ধৰ্মানুষ্ঠান হাফলটিং বৰনামঘৰ আৰু কলাকৃষ্টি কেন্দ্ৰত এইবাৰ 70 সংখ্যক শ্ৰী শ্ৰীকৃষ্ণ ৰাসক্ৰিয়াম উৎসৱ 2024 বৰ্ষত আমি মহা সমাৰোহেৰে উদযাপন কৰিবলৈ লৈছোঁ এই সমাৰোহৰ লগত বা এই উৎসৱৰ লগত সংগতি ৰাখি আমাৰ এটা নিৰ্মিত কীৰ্তনঘৰ আমি
এইবাৰ দ্বাৰ মুকলি কৰিবলৈ লৈছোঁ। আমাৰ এই কীৰ্তন সভাৰ দ্বাৰ মুকলি কৰিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। ইতিমধ্যে তেখেত কালিলৈ আমাৰ এই অনুষ্ঠানলৈ অহা কথা, আমি আশাবাদী তেখেতে নিশ্চয় আহিব। তাৰপিছত আমি এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আমি 7 দিনীয়াকৈ অসম ভিত্তিক ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লৈছোঁ। তাৰপিছত আমি মুঠতে 10 দিনীয়া কাৰ্যসূচী লৈছোঁ। প্ৰথম দিনা আইসকলৰ নাম, যিদিনা আমি নামঘৰ কীৰ্তন সভা উন্মোচন কৰিম, তাৰ পিছৰ দিনা পৰম্পৰাগতভাৱে অৰ্থাৎ 16-15 তাৰিখে পৰম্পৰাগতভাৱে আমি শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসৰ মহোৎসৱ উদযাপন কৰিম। 16 তাৰিখৰ পৰা 24 তাৰিখলৈকে আমি অসম ভিত্তিক ভাওনা দুটাকৈ প্ৰতিযোগিতা দুটা ভাওনাকৈ আমি অনুষ্ঠিত কৰিম আৰু 23 তাৰিখৰ দিনা আমি বঁটা বিতৰণী সভা অনুষ্ঠিত কৰিম। গতিকে আমি এই অনুষ্ঠানভাগী ইতিমধ্যে আমাৰ প্ৰস্তুতি 80% সম্পূৰ্ণ হৈছে। কালিলৈৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। আমাৰ স্থানীয় সকলো ৰাইজৰ সহযোগত আমি ইতিমধ্যে আমাৰ কাৰ্যসূচী প্ৰায় ৰূপায়ণ কৰিছোঁৱেই। আমি গতিকে এই অনুষ্ঠানটিলৈ আমি অসমৰ সকলো ধৰ্মপ্ৰাণ বৈষ্ণৱবৃন্দক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু এটা বিশেষ কথা হ'ল, আমাৰ এই অনুষ্ঠানটি আমি যিখিনি ঐতিহ্য পৰম্পৰা বা আমাৰ ইতিহাস সকলোখিনি আমি ৰক্ষা কৰি স্বৰ্ণাম সাফল্য বুলি এখন আমি স্মৃতিগ্ৰন্থ আমি প্ৰস্তুত কৰিছোঁ। কালিলৈ অসমৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাদেৱে আমাৰ উন্মোচন কৰিব। আমি এই অনুষ্ঠানলৈ সকলোকে নিমন্ত্ৰণ জনাইছোঁ। মই আপোনাৰ পৰা জানিব বিচাৰিম, এই ৰাসৰ হাফলটিং ৰাসৰ আৰম্ভণি, ইয়াৰ ইতিহাসটো অকণমান আপুনি ক'বচোন। হাফলটিং ৰাস মহোৎসৱৰ ইতিহাস বুলিলে 1955 চনত এই স্থানীয় কেইজনমান বয়োবৃদ্ধ সেইসকল নিৰক্ষৰ আছে, নিৰক্ষৰ ব্যক্তিসকলে এই হাফলটিঙত ৰাস পাতিব লাগে বুলি তেওঁলোকে যোজা কৰিছিল। তাৰ ভিতৰত আছিল স্বৰ্গীয় মোহন পণ্ডিত। তেখেত LP স্কুলৰ শিক্ষক আছিল। সেই সময়ত শিক্ষকক পণ্ডিত বুলি মতা যায়। সেই মোহন পণ্ডিতৰ সভাপতিত্বত এই হাফলটিং চাপৰিত সভা হৈছিল। আৰু ইয়াৰ এটা পৰম্পৰা আছে। ইয়াত এটা কিয় ইয়াত হাফলটিঙৰ ৰাস পাতিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা, এই অঞ্চলৰ প্ৰয়াত বিদ্যানন্দ খনিকৰ, তেখেত শিক্ষক আছিল। এইপিনেদি যাওঁতে ইয়াত এই গৰু পেলোৱা চাপৰিত দিনতে ৰাস নৃত্য কৰা তেওঁ দেখিবলৈ পাইছিল। পাছত তেওঁ এই দৃশ্য দেখি স্থানীয় ৰাইজক এই কথা অৱগত কৰাত পুনৰ তেওঁলোকে দেখাবলৈ অনাৰ পাছত কিন্তু তেওঁ দেখা নাপালে, সেই দৃশ্য নাইকিয়া হ'ল। এই কথাকে বিয়পি পৰাত এই স্থানীয় লোকসকলে এই হাফলটিঙত ৰাস পাতিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে। ইয়াত সিদ্ধান্ত গ্ৰহণ কৰি প্ৰথম স্বৰ্গীয় মোহন বৰুৱাক সভাপতি হিচাপে লৈ আৰু ধৰ্মেশ্বৰ তামুলী সম্পাদক হিচাপে লৈ, স্বৰ্গীয় ধৰ্মেশ্বৰ তামুলী সম্পাদক হিচাপে লৈ হাফলটিঙত 55 চন ৰাসৰ প্ৰস্তুতি আৰম্ভ কৰা হৈছে। হয় তেতিয়াৰ পৰাই প্ৰয়াত এইসকলৰ নেতৃত্বতে হাফলটিঙত ৰাস চলি আহিছে। এটা আৱেগৰ এই অনুষ্ঠান এইটো। গতিকে আৰু ইমান কষ্ট কৰিছিল তেওঁলোকে। ইয়াত আজিকালি এই দৃশ্য হৈছে, তেতিয়া কিন্তু বাঁহ বেত এইসকল গাঁৱৰ ৰাইজে তুলি আনি পেলাই ইয়াত ৰভা দি বিৰিঙা বেজিঙৰ পৰা বিৰিঙাই কৰা আনি পুৰলি বান্ধি বিৰিঙাৰে মণিকোট সাজি এইসকলে ওপৰত ৰভাৰ ওপৰত জোংঘৰ সাজি ৰাস পাতিছিল কষ্ট কৰি। আৰু আজি আহি এই এনেকুৱা দৃশ্য হৈছেহি। গতিকে আমি এই মুহূৰ্তত সেইসকল প্ৰয়াত ব্যক্তি যিসকলে আহি এই পুণ্যভূমি প্ৰতিষ্ঠা কৰি গ'ল, আমি আজি পুনৰ তেখেতলোকক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তেখেতসকলে এই অনুষ্ঠান প্ৰতিষ্ঠা নকৰাহেঁতেন আজি আমি ইজনে সিজনক আমি স্থানীয় এইসকলে এটা পৰিয়াল হিচাপে আমি এই গোটেই সমস্ত অঞ্চলটো এটা পৰিয়াল হিচাপে আমি এতিয়া বাস কৰিছোঁ, এটা পৰিয়াল হিচাপে ইয়াত কাম কৰিছোঁ। গতিকে আমি এই পৰিয়াল হিচাপে যিটো মিলা প্ৰীতিৰ যিটো এটা মানে সম্প্ৰীতিৰ যিটো অনুষ্ঠান হৈ গ'ল, সেইটো কাৰণে পুনৰবাৰ আমি তেখেতসকলক শ্ৰদ্ধাৰে সোঁৱৰি আমি এই আগন্তুক আমাৰ এই উৎসৱলৈ সমূহ অসমবাসীক আমি আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ।
আমি অনানুষ্ঠানিকভাৱে কথা পাতোঁতে আপোনাৰ বয়স 70 বছৰ বুলি ক'লে সেই ল'ৰালিৰ দিনবোৰৰ কথা কওকচোন যেতিয়া আপুনি প্ৰথম ৰাস পাইছিল কেনেকুৱা আছিলে ৰাসৰ পৰিৱেশ ৰাসৰ পৰিৱেশটো তেতিয়া আপোনাৰ তেনেকৈ ৰাইজে আপোনাৰ লাখ টকা দি পেলাই ঘূৰি ফুৰে বাঁহ বেত এইবোৰ আনি পেলাই আমাৰ এই ৰাস ভাগ পাতিব লাগে ৰাস ভাগ আনিছিলে ফুলপানী টিঙি তাৰপৰা আনি পেলাই প্ৰশ্ন ইয়াত স্থাপন কৰাৰ পাছতে আপোনাৰ বেৰ বাপে আনি পেলাই এইবিলাক পুঁৱলি চুৱলি দি পেলাই সেই আগৰ সেইসকলে ৰাস পাতিছিল তাৰপৰা তাৰমানে খেৰ নৰা ইকৰাই প্ৰথম আৰম্ভণি হৈছিলে আগত ভ্ৰমক জ্বলাইছিলে আৰু আপোনাৰ গেছ লাইট নাই তাৰপৰা ভ্ৰমকৰ পাছৰ পৰা গেছ লাইট উলিয়াই পেলাই ওপৰত কম দি পেলাই আপোনাৰ হেৰি কৰিছে তাৰপৰাহে লাহে লাহে ইলেক্ট্ৰিক হেৰি ধন্যবাদ দৰ্শকসকল আপোনালোকে শুনিলে হাফলটিং ৰাসৰ ইতিহাস আৰম্ভণি আৰু সেই পৰ্যায়ৰ পৰা 1955 চনৰ পৰা আজি 2024 চনলৈকে যি ক্ৰমবৰ্ধমান ৰাসৰ ৰূপ আজি এই ৰূপত উপনীত হৈছে আৰু এক কথাত ক'বলৈ গ'লে ইয়াত ভক্তপ্ৰাণ ৰাইজৰ সমাৱেশ বাঢ়িছে ক্ৰমাগতভাৱে যেন ৰাইজৰ সেই চেতনাবোধ ভক্তিভাৱ সেৱাৰ মনোভাৱ আৰু এই ৰাসৰ প্ৰতি এই হাফলটিং নামঘৰৰ প্ৰতি যি আৱেগ ক্ৰমাগতভাৱে বৃদ্ধি পোৱাহে দেখা পোৱা গৈছে।